যি সাংবাদিকসকলক আক্ৰমণৰ ঘটনা আসলে এইটো প্ৰথম নহয়। পূৰ্বে আমি দেখি আহিছো যি ধৰণে সাংবাদিকসকলক আসলতে কিছুমান মন্ত্ৰী হওক, কিছুমান ভূ মাফিয়া, কিছুমান গৰু মাফিয়া, কিছুমান ধৰক ড্ৰাগছ মাফিয়া যি ধৰণে আসলে প্ৰাণে মাৰাৰ চেষ্টা কৰিছে, এইটো আচলতে দুৰ্ভাগ্যজনক কথা। আৰু আমি অসমীয়া যুৱ মঞ্চ নাজিৰা আঞ্চলিক সমিতি আছে তীব্ৰভাৱে গৰিহণা জনাইছো। আপোনালোকে জানে যে আসলে আজি কেইদিনমানৰ আগত ধেমাজি চিলাপথাৰত যি ধৰণে আসলে দুজন সাংবাদিকে বাতৰি সম্প্ৰচাৰ কৰিবলৈ যোৱাৰ সময়ত যি ধৰণে আসলে এটা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব যি ধৰণে গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিলে, এইটো সঁচাকৈ আছে লাজৰ বিষয়। আপোনালোকে জানে যে আমি সাংবাদিকসকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি আসলে বিবেচিত কৰোঁ। আৰু তেনেস্থলত যেতিয়া সাংবাদিকসকলে যেতিয়া সুৰক্ষিত নহয়, এইখন অসমত কেনেধৰণে আসলে সৰ্বসাধাৰণ ৰাইজ সুৰক্ষিত হ'ব, এইটো আমাৰ চৰকাৰলৈ প্ৰশ্ন আছে। আপোনালোকে জানে যে এই ধেমাজি ঘটনাটো মাৰ নৌযাওঁতে আকৌ শিৱসাগৰ যি ধৰণে কেমেৰাৰ আগত পুলিচৰ আগত যি ধৰণে এজন সাংবাদিকক যি ধৰণে এটা গৰু চুৱে যি ধৰণে আচলতে ভাবুকি দিলে, এইটো আচলতে দুৰ্ভাগ্যজনক কথা। আৰু আমি অসমীয়া যুৱ মঞ্চ আমি স্পষ্ট ভাষাৰে চৰকাৰক দাবী জনাইছো, এনেকুৱা এখন আইন আচলতে প্ৰণয়ন কৰক যাতে সাংবাদিকসকলক প্ৰহাৰ কৰাৰ আগত এশাৰ ভাবিবলগীয়া হয়। আৰু আমি অসমীয়া যুৱ মঞ্চ নাজিৰা আঞ্চলিক সমিতিয়ে চৰকাৰক 12 ঘণ্টা সময়সীমা বান্ধি দিছো। 12 ঘণ্টাৰ ভিতৰত আচলতে ধেমাজি চিলাপথাৰত যি ধৰণে সাংবাদিকক আক্ৰমণ কৰিছিলে যিকেইজন মানুহে, সেইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু আপোনালোকে আচলতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব।